প্ৰায় 200 বছৰ আগতে উদ্ভাৱন হোৱা দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিনটো অৰ্থাৎ 4 জানুৱাৰী সমগ্ৰ বিশ্বতে বিশ্ব ব্ৰেইল দিৱস হিচাপে উদযাপন কৰা হয়। আমাৰ অসমতো এই ব্ৰেইল পদ্ধতি অৱলম্বন কৰি দৃষ্টিহীনসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত বিশেষ অৰিহণা যোগোৱা হৈছে। বিগত বৰ্ষসমূহত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত। সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দৃষ্টিহীন তথা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলো যাতে প্ৰতিটো দিশতে সমানে আগবাঢ়ি যাব পাৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অন্যান্য বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ লগতে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলক অসম দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি আৰু সমগ্ৰ শিক্ষা অসমৰ জৰিয়তে আৰ্থিক অনুদান তথা বিনামূলীয়া ব্ৰেইল কিতাপ, স্মাৰ্টফোন, ৰেকৰ্ডাৰ, খেলা-ধূলাৰ সামগ্ৰী আদি যোগান ধৰা হয়। তাৰোপৰি আৱাসিক বিদ্যালয়সমূহত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়াকৈ থকা আৰু খোৱাৰ ব্যৱস্থা অসম চৰকাৰে বহন কৰি আছে। আমি অক্ষম নহয়।